আমাৰ বাতৰি প্ৰভাৱ আমাৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই ৰূপহীঘাটৰ লাওখোৱা প্ৰাথমিক শিক্ষা খণ্ডৰ স্কুল সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যখনত চলি আছে উৎকট গৰম। ৰাজ্যৰ শিক্ষা বিভাগে গৰমৰ কাৰণে কিছুমান জিলাত স্কুলৰ সময়সীমা সালসলনি কৰিছে। উৎকট গৰমৰ কাৰণে সৰু সৰু ল'ৰা-ছোৱালীৰ বিভিন্ন ধৰণৰ বেমাৰ দেখা দিছে। তাৰ মাজতে এটি বিশেষ সমস্যা আছিল বিশুদ্ধ খোৱাপানীৰ। কিছুমান স্কুলত ক্ষেত্ৰভিত্তিক খবৰ লয় আমাৰ ৰূপহীঘাটৰ সাংবাদিক আবুল বাছাৰে। উক্ত ক্ষেত্ৰভিত্তিক খবৰ লোৱাৰ স্কুলসমূহে বিশেষ তৎপৰতাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰে। ৰূপহীঘাটৰ পৰা আবুল বাছাৰ ৰিপৰ্ট, KB নিউজ। আজি কেইটা বজাত আহিছা? হা? কেইটা বজাত আহিছা? ছুটি কেইটা বজাত হ'ব? গৰম লাগি আছে? গৰম ফেন আছে? কেইটা ফেন আছে? তোমাৰ নাম কি? কোনটো ক্লাছত পঢ়া? 4 ক্লাছত?